हेलो स्टूडेंट्स আজিৰ এই ভিডিওটো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজি আমি ডিসকাস কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰ বা এইচএস সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক যেটো তোমালোকৰ নোটিস ৰাইটিং তো যিসকল ষ্টুডেন্টে এইচএস ফাৰ্ষ্ট ইয়াৰ বা এইচএস সেকেন্ড ইয়াৰত পঢ়ি আছে তোমালোকৰ বাবে ভিডিওটো বহুত হেল্পফুল হ'ব আৰু বিশেষকৈ কিছুমান ষ্টুডেন্টে নোটিস ৰাইটিং কেনেকৈ প্ৰস্তুত কৰে নোটিস ৰাইটিং এক্সামত কমন পৰিব নে নাই সেইটো লৈ চিন্তা কৰি আছে তো এই ভিডিওটো তোমালোকৰ বাবে তোমালোকে এই ভিডিওটো ভালদৰে চোৱাৰ পিছত তোমালোকৰ এক্সামত নোটিস ৰাইটিংৰ ওপৰত যিকোনো কোৱেশ্চন তোমালোকে 100% শুদ্ধকৈ আনসাৰ কৰিব পাৰিবা আৰু তোমালোকে 5 মাৰ্কৰ ভিতৰত 5 মাৰ্ক পাই যাবা এতিয়াৰ পৰা আৰু তোমালোকে নোটিস ৰাইটিংৰ কাৰণে 10-12টা ফৰমেট মনত ৰাখাৰ কোনো দৰকাৰ নাই তোমালোকৰ বাবে আমি মাত্ৰ এটা ষ্টেণ্ডাৰ্ড ফৰমেট বনাইছো আৰু সেই এটা ফৰমেট তোমালোকে যদি ভালদৰে বুজি লোৱা তোমালোকৰ এক্সামত নোটিস ৰাইটিংৰ ওপৰত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজতে আনসাৰ কৰিব পাৰিবা তো আহক আমি ভিডিওটো কন্টিনিউ কৰো তো ইয়াত চোৱা নোটিস মানে হৈছে ইনফৰমেশন বা জাননী কাৰোবাক ইনফৰমেশন দিয়া চোৱা তোমালোকৰ সিলেবাসত নোটিস ৰাইটিং এডভাৰটাইজমেন্ট ৰাইটিং আৰু পোষ্টাৰ ৰাইটিং এই তিনিটা আছে আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত যিকোনো দুটা আহিব আৰু সেই দুটা কোৱেশ্চনৰ পৰা তোমালোকে যিকোনো এটা লিখিব লাগিব আৰু ইয়াত তোমালোকৰ এক্সামত 5 মাৰ্ক থাকিব তোমালোকৰ কোৱেশ্চনবোৰ এনেকৈ আহিব পাৰে যে নোটিস ৰাইটিংৰ লগত অৰ দি এডভাৰটাইজমেন্ট ৰাইটিং আহিব পাৰে নহলে এডভাৰটাইজমেন্ট ৰাইটিংৰ লগত অৰ দি পোষ্টাৰ ৰাইটিং আহিব পাৰে তো তোমালোকে ইয়াত নিশ্চয় বুজি পাইছা যে তোমালোকৰ ইয়াত তিনিটা টপিক আছে আৰু সেই তিনিটা টপিকৰ পৰা তোমালোকৰ এক্সামত কোৱেশ্চন আহিব দুটা আৰু সেই দুটা কোৱেশ্চনৰ পৰা তোমালোকে যিকোনো এটা লিখিব লাগে আৰু ইয়াত তোমালোকৰ 5 মাৰ্ক থাকে তো এতিয়া আহা আমাৰ কোৱেশ্চনটো লৈ যাও কোৱেশ্চনত কি আছে এইটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ইউ আৰ অনিল অব্লিক অমৃতা দ্য কালচাৰেল সেক্ৰেটাৰী অফ তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল ইউ আৰ প্লেনিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰাম ৰাইট এ নোটিছ ফৰ দ্য স্কুল নোটিছ বৰ্ড ইনফৰ্মিং ইনভাইটিং নেমছ অফ ষ্টুডেণ্টছ উইলিং টু পাৰ্টিচিপেট ইয়াত কৈছে যে তোমাৰ নাম অনিল বা অমৃতা তুমি তেজপুৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ সেক্ৰেটাৰী ইউ আৰ প্লেনিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰাম তুমি তোমাৰ স্কুলত এখন কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠিত কৰিবা আৰু সেই বিষয়ে তুমি স্কুলৰ নোটিছ বৰ্ডত এখন নোটিছ দিব লাগে তো এইটো আছিল তোমালোকৰ কোৱেশ্চন আৰু এই কোৱেশ্চনটো তোমালোকৰ 2016 ত আহিছিল এতিয়া আনসাৰটো চোৱা আনসাৰত তোমালোকে প্ৰথমতে যিখন স্কুল বা কলেজৰ নাম দিয়া আছে কোৱেশ্চনত সেইটো লিখিব লাগে কেপিটেল লেটাৰত তোমালোকে ইয়াত কোৱেশ্চনত চাব পাৰা স্কুলৰ নামটো কি দিয়া আছে ইয়াত তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল তো সেইমতে লিখিছো আমি ইয়াত নেক্সট তোমালোকে মিডিলত লিখিবা নোটিছ কেপিটেল লেটাৰত লিখিবা অলপ ডাঙৰকৈ আৰু নেক্সট হল তোমালোকে কোনটো বিষয়ত নোটিস ৰাইটিং লিখিবা সেইটো ইয়াত কেপিটেল লেটাৰত লিখিব লাগিব আৰু সেইটো তোমালোকৰ কোৱেশ্চনত দিয়া থাকিব যেনেকৈ আমাৰ কোৱেশ্চনত দিয়া আছে এ কালচাৰেল প্ৰগ্ৰাম তো আমি সেইমতে লিখিছো ইয়াত এ কালচাৰেল প্ৰগ্ৰাম সো তোমালোকৰ যদি এক্সামত বেলেগ কোৱেশ্চন আহে তোমালোকে সেই কোৱেশ্চনটোৰ মেইন বিষয়টো ইয়াত লিখিবা যেনেকৈ তোমালোকৰ কোৱেশ্চনৰ মেইন টপিকটো যদি হয় ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন তো তোমালোকে এ কালচাৰেল প্ৰগ্ৰামৰ টাইট তোমালোকে লিখিবা ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন তোমালোকে প্ৰথমে কি কৰিবা তোমালোকৰ কোৱেশ্চনত যিখন স্কুল বা কলেজৰ নাম দিয়া আছে সেইটো লিখিবা ডাঙৰকৈ নেক্সট তোমালোকে লিখিবা নোটিছ কেপিটেল লেটাৰত আকৌ পিছত লিখিবা মেইন টপিকটো মেইন বিষয় যেটো আছে ইয়াত আছে কালচাৰেল প্ৰগ্ৰাম তো ইয়াত লিখিছো এ কালচাৰেল প্ৰগ্ৰাম তো এইখিনিলৈ তোমালোকে লিখিবা নেক্সট হল ডেট তোমালোকে ইয়াত যিকোনো এটা ডেট দিলে হ'ব ইয়াত দিয়া আছে 2 মে 2025 তোমালোকে ইয়াত যিকোনো এটা ডেট দিলে হ'ব কোনো স্পেসিফিক ডেট ইয়াত মেনশন কৰা নাই নেক্সট চোৱা this is general information to all the students that our college is going to organize a cultural program at the college premises on 10th May 2025 মানে হল ইয়াৰ দ্বাৰা আমাৰ সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হয় যে অহা 10 মেত আমাৰ স্কুলত এখন কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠিত হ'ব ইয়াত তোমালোকে এটা কথা মন কৰিব লাগিব যে ইয়াত তোমালোকে যেটো ডেট দিছা 10th May 2025 সেই ডেটটো প্ৰথমটো ডেটৰ পিছৰ ডেট হ'ব লাগে যেনেকৈ প্ৰথমে দিয়া আছে 2nd May 2025 আৰু ইয়াত দিয়া আছে 10th May 2025 এনেকৈ হ'ব লাগে ইয়াত প্ৰথমতে তোমালোকৰ 2nd May 2025 সেই ডেটটো হল তোমালোকে যেদিনাখন এই নোটিছখন লিখিবা সেইটো ডেট আৰু নেক্সট ডেটটো হল 10th May 2025 সেইটো হল যেদিনাখন প্ৰগ্ৰামটো হ'ব সেইটো ডেট তো তোমালোকে এই ডেট দুটাৰ মাজত অলপ গ্যাপ ৰাখিবা তো নেক্সট হল so all the interested students are hereby asked to give their names and along with a passport size photograph to the undersigned on or before 10th May 2025 ইয়াৰ অৰ্থ হল যে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নাম আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফ তলত উল্লেখ কৰা ব্যক্তিজনৰ হাতত 10 মে বা ইয়াৰ আগতে জমা কৰিব লাগে লাষ্টত চোৱা কালচাৰেল সেক্ৰেটাৰী আৰু নেম যেটো তোমালোকৰ কোৱেশ্চনত দিয়া আছে অনিল সেইটো লিখিবা লাষ্টত তোমালোকৰ স্কুল বা কলেজখনৰ নাম লিখিবা তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল আৰু এইটো তোমালোকে ভালদৰে চাবা তোমালোকৰ যদি কোৱেশ্চন থাকে স্পোর্টস সেক্রেটারি তোমালোকে ইয়াত কালচারাল সেক্রেটারি লিখিলে নহব তোমালোকে স্পোর্টস সেক্রেটারি লিখিব লাগিব ইয়াত আৰু নোটিস রাইটিং লিখোতে তোমালোকে এটা বক্স বনাই লবা আৰু সেই বক্সৰ ভিতৰত তোমালোকে লিখিবা তো এইটো আছিল ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা